মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ জমিয়ত উলেমাই হিন্দৰ মুখ্যমন্ত্ৰীক অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবী জমিয়তৰ হুংকাৰৰ পিছতে ৰাজ্যৰ ৰাজনীতিত তুমুল প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীয়ে বুঢ়া আঙুলি দেখুৱালে জমিয়তৰ কংগ্ৰেছকো আখ্যা দিলে জমিয়তৰ বি টিম ৰূপে জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই দিছোঁ কংগ্ৰেছ জমিয়তৰ বি টিম হয় জমিয়তৰ হুংকাৰৰ পিছতে কংগ্ৰেছ এআইডিএফৰ মাজত দাই ঠেলাৰ খেলা কংগ্ৰেছে কয় এই জমিয়ত আমাৰ নহয় আজমল বদৰুদ্দিন আজমলৰ জমিয়তেহে হুংকাৰ দিছে মুখ্যমন্ত্ৰীৰ অপসাৰণৰ কংগ্ৰেছে সাংসদ ৰকিবুল হুছেইনৰ দাবী মুখ্যমন্ত্ৰীক অপসাৰণৰ হুংকাৰ দিয়া মাদানী কংগ্ৰেছৰ নহয় আজমলৰ মাদানীয়েহে হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ জমিয়ত অৰাজনৈতিক সংগঠন এই দাবী ৰকিবুল জমিয়ত উলেমাই হিন্দ এতিয়া সৰ্বভাৰতত আৰু ৰাজ্যত দুটা সবে জানে এটা হল ৰাজনৈতিক জমিয়ত উলেমাই হিন্দ আৰু এটা হল অৰাজনৈতিক জমিয়ত উলেমাই হিন্দ এই যেটো অৰাজনৈতিক জমিয়ত উলেমাই হিন্দ তাৰ অল ইণ্ডিয়াৰ প্ৰেসিডেন্ট হল আমাৰ অজদ আৰশাদ মাদানী সাহেব আৰু যেটো আপোনাৰ এই ৰাজনৈতিক যেটো অসমত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ জমিয়ত সভাপতি তাৰ হল মাহমুদ মাদানী সাহেব সেই কথাটোকে হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিত কোনে নাচি আছে সেই কথাখিনি জানিব পাৰিব একেদৰে মুখ্যমন্ত্ৰী বৰখাস্ত কৰাৰ দাবী কৰা জমিয়তৰ সৈতে কংগ্ৰেছৰ সম্পৰ্ক নাই বুলি দাবী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মাদানীৰ এনে হুংকাৰৰ তীব্ৰ গৰিহণা দেৱব্ৰত শইকীয়াৰ আজমল ডাঙৰীয়া ইউডিএফ বা কি দল কৰিলে তেখেতে সভাপতি হৈছে এটা ৰাজনৈতিক দলৰ লগতে জামিয়তৰ সভাপতি হৈ আছে সেই গতিকে জামিয়ত যি সময়ত ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৃষ্টি কৰিছিল তাৰ বিপৰীত কাম কৰি আছে একমাত্ৰ নিজৰ ৰাজনৈতিক বা ব্যৱসায়িক স্বাৰ্থ পূৰণ কৰিবলৈ এনে ধৰণেৰে অকল মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে কাৰণে মাতি এটা খুব ভুল কাম কৰিছে জামিয়তে মই ধিক্কাৰ দিছোঁ জমিয়তক লৈ পৰস্পৰ দায় কৰাৰ চেষ্টা কংগ্ৰেছ এআইডিএফৰ কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ এই মন্তব্যৰ পিছতে সৰব এআইডিএফৰ বিধায়ক ৰফিকুল ইছলাম কংগ্ৰেছ এআইডিএফৰ প্ৰতিটো জমিয়ত ৰাজনৈতিকভাৱে জমিয়তৰ নহয় কোনো কাম কাজ সৰ্বভাৰতীয় পৰ্যায়ত জমিয়ত এটা শক্তিশালী সামাজিক অৰাজনৈতিক স্বাধীনতা সংগ্ৰামী এটা সংগঠন ৰকিবুল হুছেইন যি গোটত আছে সেইটো অৰাজনৈতিক আমি যি গোটৰ লগত আছো সেই গোট অৰাজনৈতিক কিন্তু ৰকিবুল হুছেইন এতিয়া নিজৰ গা বচাবলৈ তেখেতে পলাব বিচাৰিছে মই পলাব বিচৰা নাই মই ৰকিবুল হুছেইন যিটো জমিয়তৰ লগত অলপ সম্পৰ্ক ৰাখে সেই গোটৰ কথাও কৈছো সেইটো ৰাজনৈতিক নহয় ইপিনে কংগ্ৰেছ জমিয়তৰ বি টিম বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য নস্যাৎ কৰিলে ৰকিবুল হুছেইন জমিয়ত উলেমাৰ বিৰুদ্ধে যেটো কথা কৈছে সেই কথাটো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া ভালকৈ জানে এটো যেটো জমিয়তৰ কথা কৈছে তাৰ ৰাজ্যিক সভাপতি হল বদৰুদ্দিন আজমল ডাঙৰীয়া তেওঁলোকে ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ লগত যে দহৰম আছে এই কথাটো স্পষ্ট হৈছে কেমেৰাত অঞ্জনৰ সহযোগত বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ